আয়ুষ্মান আঁচনিৰ নিচিনা এটা মাতেও গৈ ভাইৰেল হোৱাৰ কাৰণেই অসমৰ বিভিন্ন স্থানত নাম গুণ গাই ঘৰ দুৱাৰ বনাই গাড়ী গুৰা কিনিলে। সেইটো মানে সমাজ ব্যৱস্থা এতিয়া চলি আছে। এটা কথা সঁচা, যেতিয়া মানুহৰ ধন টকা পইচা নাথাকে সহায়ো নাপায়। এইটো সত্য কথা। কাৰণ আমাৰ এতিয়া মাটি এবিঘা দেউতাই ৩,০০০ টকাত বন্ধক দিহে ঘৰৰ টিংখিনি আনিছিলে, মোৰ মনত আছে। চাহপাতৰ গাড়ীটো কাম কৰিছোঁ, কাৰণ মাহে ৭০০ টকা দিছে তেতিয়া। চাহপাতৰ গাড়ীত যাব লাগে, পাছবেলা যাব লাগে, চাহপাতটো মানুহৰ ঘৰৰ পৰা বুক কৰিব লাগে, গৈ ফেক্টৰীত পেলাব লাগে। ৭০০ টকা এমাহত দিছে। সেই তেনেকৈও কাম কৰিছোঁ। পকা যোগালি কৰিছোঁ ৩০ টকা। এই ওচৰতে এতিয়া গৰখীয়া নগৰত চেনিকাই বুলি কয়, তেওঁলোকৰ ঘৰটোতে মই পকা যোগালি কৰিছিলোঁ। আগবাঢ়িবলৈ হয় লাজ কৰিব নালাগিব, কাৰণ অসমীয়া মানুহে খুব ফিচলিঙালি কৰে বা ওপলিঙা কৰে কিবা এটা কৰিলে। নহ'লে বিহাৰী মানুহে ইয়াত চেলুন খুলিব নাপালে, নামালয়ে খুলিলেহেঁতেন। কাৰণ চেলুন এখন খুলিলে ১,০০০ টকা এটা ইনকম হয়। এখন চেলুনত যদি ১,০০০ ইনকম হয়, ২৫০ টকা হাজিৰা কৰিলে কোন যাব? আজিৰ দিনত আপোনাৰ ব্যৱসায় কি ধৰণে জড়িত? এতিয়া বৰ্তমান কুইন ফাৰ্নিচাৰ 5টি শ্ব'ৰুম কৰিছোঁ আমি, আৰু আমাৰ মানুহগৰাকীয়ে কষ্ট কৰি 2খন হোটেল কৰিছে। তেওঁ যথেষ্ট কষ্ট কৰে। মোৰ কাৰণে যদি কোনোবা খোজ কাঢ়ে, কোনোবা পৰিয়াল এটা চৌকা এটা জ্বলে, এইটো বৰ ডাঙৰ কথা। কাৰণ ছ'চিয়েল মিডিয়াটো এনেকুৱা পৰ্যায় পাইছেগৈ, ক'ৰবাত বিয়া এখন খাবলৈ গ'লেও সেই মানুহ খাই থকা মানুহখিনি ভিডিঅ' এটা বনাই দি দিয়ে। কিছুমানে বেয়াও পায়। কোনে কেমেৰাটো টোৱাই যে ভিডিঅ' এটা বনাই মানুহক দি দিব লাগিব। কাৰোবাৰ ঘৰত 4জনে বহি কিবা আলোচনা এটা কৰিছে, সেইটো ভিডিঅ' এটা বনাই ছ'চিয়েল মিডিয়াত দি দিছে কাৰোবাৰ টিআৰপিৰ কাৰণে। সেইটো মই বৰ যুক্তিসংগত বুলি নাভাবোঁ। আমাৰ সমাজত এনেকুৱা কিছু লোক আছে যিসকল সদায় প্ৰচাৰ বিমুখ হৈ থাকে, কিন্তু তেওঁলোকৰ থাকে এক বিশেষ প্ৰতিভা বা বিশেষ স্বাৱলম্বিতাৰ ক্ষেত্ৰত তেওঁলোকে নিজকে আগবঢ়াই নিয়াৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো বহুত বিভিন্ন ধৰণে জড়িত হৈ আছে, আৰু লগতে বহুতো পৰিয়ালৰ বাবে সংস্থাপনৰ এক বাট মুকলি কৰিছে। আৰু এইসকল লোক সদায় প্ৰচাৰ বিমুখ হৈ থাকে, নিজক কেতিয়াও জাহিৰ কৰিব নিবিচাৰে। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ তেনেকুৱা এজন ব্যক্তিক মোৰ কাষত ৰৈ আছে, আৰু এখেতক সাধাৰণতে কুইন ফাৰ্নিচাৰ হিচাপে চিনি পায় ৰাইজে। আৰু মই তেখেতৰ পৰা জানিম, আপোনাক কুইন ফাৰ্নিচাৰ হিচাপে বহুতে চিনি পায়, আপোনাৰ প্ৰকৃততে নামটো কি? মোৰ নামটো স্কুলত হেমন্ত চুতীয়া, আৰু এতিয়া সাংস্কৃতিক অনুষ্ঠান বা গানৰ অনুষ্ঠান কৰি থোৱাৰ কাৰণে শিৱৰাজ অসম মোৰ যিখিনি বাদ্যযন্ত্ৰ বজোৱা আছে তেখেতলোকে দিছিলে যে নাম এটা বেলেগ গানৰ দিয়ক, ভাল লাগে। মইতো ইমান নাজানো, তথাপি তেওঁলোকে দিলে। দিয়াৰ পিছতে ৰাইজে সেই নামেৰে আমাক পৰিচিত হৈছোঁ, বা ৰাইজেও মৰম চেনেহত অসমৰ বিভিন্ন স্থানলৈ মাতিছে গান গাবলৈ সেই নামেৰে। হয়, আমি অলপ গৈ থাকোঁ কথা পাতি। মই এটা কথা এইখিনি জনাব লাগিব, যিহেতু অসমৰ ৰাইজে নাজানে, আৰু মই এখেতক আজি কিয় আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, ইয়াত বহুতো কাৰণ আছে। মোৰ কাষত যে দেখিছে, এয়া শিৱৰাজ অসম। ইতিমধ্যে তেখেতে নিজৰ পৰিচয়টো দিলে, আৰু তেখেতে দিন হাজিৰা কৰা দিনৰ পৰা আজিৰ দিনত তেখেতে প্ৰায় শতাধিকৰো অধিক পৰিয়ালক তেওঁ আজি ভৰণ পোষণ দি আছে, কৰ্মসংস্থাপন দি আছে। আৰু সেই দৰিদ্ৰ অৱস্থাৰ পৰা আহি তেখেতে আজি যিটো পৰ্যায় পাইছেহি, এইটো অতিকে আদৰণীয়, লগতে নৱপ্ৰজন্মৰ কাৰণেও এক আদৰ্শ বুলি ক'ব পাৰি। আৰু আমি জানিব পাৰিছোঁ আপুনি কেৱল নিজৰ কৰ্মৰ লগতে ব্যস্ত থকাৰ উপৰিও আপুনি বহুত পৰিয়ালৰ আপুনি ঘৰ দুৱাৰ বনাই দিছে, আৰু বহুতৰ আপুনি ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে যিবিলাক দুৰ্বল তেনেকুৱা ছাত্ৰ ছাত্ৰীক আপুনি পঢ়াৰ ব্যৱস্থাও কৰি দিছে বুলি আমি জানিব পাৰিছোঁ। সেই যাত্ৰাটো যে আপোনাৰ সেই দৰিদ্ৰ অৱস্থাৰ পৰা আজি ইমান সক্ষম হ'ল, আপোনাৰ আজি কেইবাখনো ফাৰ্নিচাৰো আছে বুলি আমি জানিব পাৰিছোঁ। এই যাত্ৰাটোৰ বিষয়ে অলপ জানিম। প্ৰথমতে মই পিতৃ মাতৃকে ধন্যবাদ দিব লাগে। পিতৃ মাতৃ আমাক যি শিক্ষাই শিক্ষিত কৰিলে, কাৰণ দেউতা মা শ্ৰীচৰণতে সেৱা জনাই এতিয়া আমি দুটা ককাই ভাই আগবাঢ়িলোঁ। মেইন কথাটো হ'ল দেউতা মায়ে কেতিয়াও আমাক অন্যায় অধৰ্ম কৰিবলৈ শিকোৱা নাছিল। সেইখিনিয়ে মোৰ মন্ত্ৰ। কাম যে কৰিব পাৰিছোঁ, এতিয়া আপোনালোকে চাওক, এতিয়া মোৰ নিজৰ ভাল ঘৰ এটাই নাই, সেই ঘৰ তৈয়াৰ কৰি আছোঁ 2 বছৰ হ'ল, ঘৰ ৰেডিয়ে কৰিব পৰা নাই। কি হৈছে, মনবিলাক বেলেগ, চবৰে মনবিলাক বেলেগ বেলেগ থাকে। মই ভাবোঁ কিছুমান দুখীয়া মানুহ যেতিয়া দেখি যাওঁ, ঘৰ এটা নেদেখোঁ, তেতিয়া ভাবোঁ মোৰতো হ'ব, লাহে লাহে কৰিম। কিন্তু সেই মানুহ ঘৰ এতিয়া পানী পৰিছে, ঘৰ এটা নাই। কাৰণ আমিও এনেকুৱা দিন দেখিছোঁ, বতাহ মাৰিলে ঘৰটো উৰুৱাই লৈ যায়, লৈ যোৱাৰ পিছত বিচনাৰ তলত আমি সোমাব লাগে, তেতিয়া বুকুখন ধপধপাই থাকে। সেই দুখবিলাক আমি দেখি আহিছোঁ সৰুতে। সেইকাৰণে বেলেগেও যাতে এই দুখটো নপওক, সেইকাৰণে মনটো যায়। কাৰণ আমাৰ অৱশ্যে আৰ্থিক অৱস্থাও ইমান ভাল নহয়, কাম বন কৰি চলি আগবাঢ়ি গৈ আছোঁ। কিন্তু যি তাৰে পইচা বাচিছে, কিবা এটা কৰি দিবলৈ মন যায়। এতিয়া কেইবাটাও ঘৰ বনাই দিলোঁ। সেইদিনা এটা ঘৰ মই এঠাইলৈ যাওঁতে দেখি আহিলোঁ, ঘৰটো ধুনীয়াকৈ মচি কচি ভালকৈ লৈছে। মই পূৰা টিং চিং নতুন বদলি কৰি দিলোঁ, খুটা বনাই দিলোঁ, বেৰ সম্পূৰ্ণ বনাই দিলোঁ। বুঢ়া বুঢ়ী 2জন আছিলে, তেওঁলোকে এনেকুৱা বেয়া জেগা এটাত আছিলে, কিন্তু ঘৰটো বনাই দিয়াৰ পিছত ইমান ধুনীয়াকৈ মচি কুচি চাফ চাফাইকৈ ল'লে, মনটো ভাল লাগি গ'ল। কি হ'ল, আমি তেজক পানী কৰা পইচা, ক'তো ওপৰতে পোৱা পইচা নহয়। আমাৰ যদি পইচা কোনোবাই নষ্ট কৰে, মনত বৰ দুখ লাগে। সেইকাৰণে তেওঁলোকে যে এতিয়া ঘৰ কাৰোবাক 2-এটা বনাই দিছোঁ, যি অকণমান সহায় কৰি দিছোঁ, সেইটো ভগৱন্তৰ আশীৰ্বাদ। আৰু মনবিলাক ভাল হ'ব লাগিব। কোনোবা এনেকুৱা মানুহ আছে, হেজাৰ কোটি টকীয়া মানুহ অসমতে ধেৰ আছে, আমিতো তেওঁলোকৰ কোনো যোগ্যই নহয়। এনেকুৱা অসমত ধনৱান মানুহ আছে, কিন্তু মনবিলাক ভাল লাগিব। সেইখিনি আমাৰ সৃষ্টি হ'ল মা দেউতাৰ পৰা।
কাৰণ আজিলৈকে চাওক ৰাগ ৰাগিয়ালত কোনো বস্তু এটা মুখত দি পোৱা নাই। মোৰ ভাইটি আজি CISF অফিচাৰ হ'ল, কোনো দিন ৰাগ ৰাগিয়াল মুখত নিদিয়াকৈ ডাঙৰ হৈছে। সেইখিনি সংস্কাৰ মা দেউতাই দিছে, সেই মনবিলাক দিছে। আমাৰ ঘৰত যেতিয়া আমি সৰু হৈ থাকোঁ, কেতিয়াবা ঘৰত হাঁহ এটা বা দুটা থাকে, সঁচলে থোৱা হাঁহটো মাৰি আলহী আহিলে খুৱায়। কিন্তু এনেকুৱা মন নহয় যে এইটো নিদিওঁ নোখুৱাওঁ আলহী আহিছে, কেতিয়াবা নাথাকে, শাক চব্জিও নাথাকে, তেনেকেই মেনেজ কৰি খোৱা আমি সৰুৰ পৰা দেখিছিলোঁ। সেইকাৰণে সেই মনবিলাক সৃষ্টি হৈছিলে পিতৃ মাতৃৰ পৰা। সেইকাৰণে সমাজ ব্যৱস্থাৰ মাজত কিবা কিবি কৰিবলৈ সুবিধা পাইছোঁ, কিন্তু ৰাইজেও বহুত আদৰি লৈছে, বহুতে ভাল পায়, সেইটো বৰ ডাঙৰ কথা আমাৰ কাৰণে। আৰু এটা বিশেষ কথা ক'ব লাগিব আমি, তেখেতে যি সাহায্য আগবঢ়াই আহিছে দুখীয়া দৰিদ্ৰ লোকৰ কাৰণে, সেয়া কিন্তু তেখেতৰ কষ্টোপাৰ্জিত ধন। ইয়াক কোনো তেওঁ বাহিৰাৰ কিবা চোৰ্চত অহা টকা পইচা নহয়, একো অন্য ইনকমৰ কোনো ব্যৱস্থা নাই। কাৰণ কোনোবাই ক'ব পাৰে কষ্ট কৰিলে চেষ্টা কৰিলে চব আগবাঢ়িব। এতিয়া চাওক, এয়া ঘৰ বনাইছোঁ আধাখনীয়া, লাহে লাহে কৰিব পাৰিম। সেইখন প্ৰথমতে এচলীয়া চালিত থাকিছোঁ, কিন্তু তথাপিও মই অন্ততঃ 4-5 লাখমান টকাৰ খৰচা কৰি কেইবাটাও ঘৰ তৈয়াৰ কৰিলোঁ। কাৰণ এইবিলাক বৰকে দেখুৱাই থাকিবলৈ মই বেয়া পাওঁ। 2-এটা ঘৰত এনেকৈ দেখুৱাইছোঁ মনৰ হেঁপাহতে, ৰাইজেও চাবলৈ বিচাৰে কিনো কৰে কি নকৰে। গতিকে চাওক, নিজৰ ঘৰখনৰ অৱস্থাটোকে চাওক, এয়া এনেকুৱা হৈ আছে। কাৰণ সেইখিনি পইচাই মই ঘৰ চত দিব পাৰিলোঁহেঁতেন, কিন্তু সেইটোৱে মূল কথা নহয়। মানুহৰ জীৱনডাল লৈ আছোঁ, যদি মানুহৰ বাবে হ'ব নোৱাৰে, তেতিয়া আকৌ কেনেকৈ হ'ব। গতিকে চব মানুহৰ চিন্তা চৰ্চাখিনি যদি ভাল হয়, ভগৱন্তই সকলোকে কিবা কৰিব, সকলো মুকলি হ'ব। মনবিলাক মুকলি হ'লে ভগৱানে যেনে তেনে যোৱা মাৰিব। এতিয়া কৰ্মচাৰীবিলাক ৰাখোঁ, কেতিয়াবা মাহেকৰ মূৰত যিখিনি পইচা দিব লাগে কেতিয়াবা যোৱা নময়। এতিয়া ভগৱন্তক ভাবোঁ যাতে প্ৰভু লাজ নিদিবা। কিন্তু এনেকুৱা এটা বিয়া অৰ্ডাৰ বা কিবা আহি যায়, কোনোবা আহি কৈছে যে পইচাটো আপুনি গোটেইটো থৈ দিয়কচোন, বস্তুকেইটা ভালকৈ বনাই দিব। তেতিয়া মই চকুকেইটা মুদি ভগৱন্তক ভাবোঁ যে ইমান এটা তুমি সহায় কৰি দিলা। কাৰণ গধূলিলৈ পইচা দিবলৈ আছে কৰ্মচাৰীক, পইচাটো ধৰক 3 লাখ যদি দিবলৈ আছে, 1 লাখহে আছে। তেতিয়া মানে এনেকুৱা ভগৱন্তৰ সেইবিলাক কৃপা, ভগৱন্তৰ কৃপা আশীৰ্বাদৰ অবিহনে সম্ভৱ নহয়। এই 5 বিঘা মাটি দেখিছে, ইয়াত এইখিনি ফেক্টৰী। মই বেলেগৰ মিল ঘৰ এটাত আছিলোঁ, 500 টকা ভাড়া দি ককাইদেউ এজনৰ মিল ঘৰ এটাত, মানে মিলৰ যিটো পিলাৰ আছে তাত ডাইনিং টেবুলখন লগাই কুইন তেতিয়া একদম জন্মতে আহিছে ইয়ালৈ, আহি সেই মিল ঘৰটোতে থাকিলোঁ। তাৰপিছতে চাওকচোন, একদম কাষতে মাটিখিনি পাইছোঁ। এইবোৰে ভগৱন্তৰ আশীৰ্বাদ। ভগৱন্তৰ আশীৰ্বাদ কৃপা নহ'লে একো সম্ভৱ নহয়, মনুষ্যই একো নিজে কৰিব নোৱাৰে। আৰু এটা কথা মই কওঁ এইখিনিতে, যিহেতু শিৱৰাজ দাই ইমানখিনি কাম কৰি আছে ৰাইজৰ কাৰণে, কিন্তু কোনোদিন তেখেতে এইবিলাক প্ৰচাৰ মাধ্যমত জাহিৰ কৰিব নিবিচাৰে। আজি মই তেখেতক জোৰ কৰিহে আচলতে এই লেভেলৰ পৰ্যায়লৈ আনিছোঁ। তেখেতে এইটো দিবলৈ ইচ্ছুক নাছিলে। এইখিনি আচলতে তেখেতে কৰি ভাল পায় কাৰণে কৰি গৈছে, কিন্তু এইবিলাক মানুহৰ আগত দেখুৱাবৰ কাৰণে তেখেতে কৰা নাই। অন্তৰ পৰা তেখেতৰ মন সেয়া আনৰ কাৰণে কিবা এটা কৰাৰ সামাজিকভাৱে কৰি ফুৰা কামবিলাক দেখাবলৈ ইমান মন নাযায়, কিন্তু ব্যৱসায়বিলাক আজিকালি দেখাবলগীয়া হৈছে। মই নিজে প্ৰেছ খুলি দেখাইছোঁ, কাৰণ এতিয়া যিটো ছ'চিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ কিবা হৈ আছে। এতিয়া চব কৰিশ্মা নাচৰ নিচিনা এটা মাতেও গৈ ভাইৰেল হোৱাৰ কাৰণেই অসমৰ বিভিন্ন স্থানত নাম গুণ গাই ঘৰ দুৱাৰ বনাই গাড়ী গুৰা কিনিলে। সেইটো মানে সমাজ ব্যৱস্থা এতিয়া চলি আছে, এতিয়া কৰিবলগীয়া আছে। কিন্তু মই পাৰ্চনেলি কাৰোবাক সহায় কৰি থকাটো, পইচা পেকেটটো বা বোলে এই 2000 এটা লওক, এই চাউলখিনিকে লওক, আপোনাৰ ঘৰটোকে, এইবোৰ বৰকে দেখাই দেখিবলৈ বেয়া পাওঁ। 2-এটা ঘৰ এইটো কাৰণে দেখাওঁ যে ইনো কি কৰিছে বা কেনেকৈ চলিছে, কি কৰিছে, সেইখিনি মানুহে জানিবও বিচাৰে। সেইকাৰণে ভিডিঅ' আকাৰে 2-এটা মই বনাই দেখাওঁ। আৰু এখেতৰ এটা অন্য প্ৰতিভা হ'ল, খুব সুন্দৰ গীত পৰিৱেশন কৰে, মঞ্চ অনুষ্ঠানো কৰে। আৰু এই বিষয়ে কথা পাতিম। আৰু তেখেতে যিসমূহ গীত পৰিৱেশন কৰে সেইবোৰ একেবাৰে চিলেক্টিভ গান, বহুত ভাল লাগে, ৰাইজে যথেষ্ট আদৰিও লৈছে। আমি সংগীতৰ বিষয়ে কথা পাতিম, তাৰ আগতে এটা কথা থাকি গৈছে। আপুনি যিটো ষ্ট্ৰাগল কৰিছিলে সৰুৰ পৰা, সেই ষ্ট্ৰাগল কৰি আজি আপুনি যি সম্পত্তি ধৰি লওক যিমানখিনি হ'লেও আপুনি গোটাবলৈ সক্ষম হৈছে, সেই যাত্ৰাটোৰ বিষয়ে জানিম। প্ৰথম অৱস্থাত কেনেকুৱা দিন পাৰ হৈছিলে? মানে মেইন কথা হ'ল আমাৰ দেউতাই খেতি বাতি কৰে, খেতি মাতিও বিশেষ নাই, তাৰ বাদে আমাৰ চলিবলৈ উপায় নাই। কাৰণ যেতিয়া লাহেকৈ ঘৰখন মই ডাঙৰ হৈ আহিলোঁ, মাকো দেখিছোঁ বহুত এককাললৈকে বিলত সোমাই মাটি ৰুৱে। গতিকে ইমান কষ্ট কৰি খুৱাইছে, ময়ো যদি বাহিৰলৈ ওলাই নাযাওঁ বা কিবা এটা যদি ঘটিব নোৱাৰোঁ, ঘৰখন কেনেকৈ চলাম? বিচনাখন নাই শুবলৈ, ভাল চকী এখন নাই বহিবলৈ, বতাহ মাৰিলে টিংখিনি উৰুৱাই নিলে নিউতা নাই। মানে এটা কথা সঁচা, যেতিয়া মানুহৰ ধন টকা পইচা নাথাকে সহায়ো নাপায়। এইটো সত্য কথা। কাৰণ আমাৰ এতিয়া মাটি এবিঘা দেউতাই 3000 টকাত বন্ধক দিহে ঘৰৰ টিংখিনি আনিছিলে, মোৰ মনত আছে। কাৰণ আজিৰ দিনত আকৌ মোক 3000 টকা এটা খুজিলে এনেই ফোন কৰি দিলে দিয়া মানুহ ওলাব, কিন্তু যি সময়ত আমাক প্ৰয়োজন হৈছিলে সেই সময়ত সহায় পোৱা নাছিলোঁ। মানে যেতিয়া দুখীয়া হৈ থাকে সেইখিনি টাইমত সহায়টো খুব কম পোৱা যায়। যেনেকৈ মোৰ নিজৰ ভণ্টি বিয়াত, তাই বিয়া যেতিয়া হৈছিলে প্ৰায় 15-16 বছৰ সময় হৈছে, সেই বিয়া সময়ত এযোৰ কাঁহী বাতি যদি কোনোবাই উপহাৰ দিম বুলি কৈছিলে, নিদিলে ধৰক, তেনেকুৱাও কিছুমান ঘটনা হৈ গৈছে। সেই কাঁহী বাতিযোৰ আমাক বহুত প্ৰয়োজন আছিলে কোনোবাই গিফ্টত দিয়া, কাৰণ ভনীক লগত দিবলৈ। কিন্তু সেই সময়ত আমি পোৱা নাছিলোঁ, টনা আজোৰা হৈছিলে। কিন্তু আজি আমাৰ ছোৱালীজনী তুলনি বিয়া হৈছে, এটা ৰুম ভৰ্তি হৈ পৰিছে। এতিয়াতো এইখিনি বস্তু ইমান প্ৰয়োজন নাই,
কাৰণ ভগৱন্তৰ আশীৰ্বাদত মই কাঁহী বাতি এযোৰ এতিয়া কিনিব পৰা হ'লোঁ। যেতিয়া মানুহৰ বেয়া সমস্যা থাকে সেই সমস্যাতে সহায় লাগে, সেইকাৰণে মই দুখীয়া মানুহক পাৰিলে অকণ সহায় কৰিব বিচাৰোঁ। মানে মই বেয়া দিনখিনি দেখি আহিছোঁ, কাৰণ মই বাৰে বাৰে কৈছোঁ যে যেতিয়া বতাহ আহে আমাৰ ঘৰটো উৰুৱাই লৈ যায়, বুকুখন দমদমাই থাকে। কাৰণ বতাহ আহিব উৰুৱাই নিব, বিচনা তলত সোমাব লাগিব, তাকে বৰষুণে গোটেই বুঢ়াই পেলাব। কিমান এটা শাস্তিত দিন পাৰ কৰিছোঁ। যথেষ্ট আপুনি কষ্ট কৰি আজি এইখিনি ফল পাইছে। আৰু আমি জানিব পৰা মতে আপুনি আনৰ তলত আপুনি দোকানত কাম কৰিছিলে, এটা সময়ত কৰ্মচাৰী আছিলে, সেইখিনি জানিম অলপ। মই ধৰক চাহপাতৰ গাড়ীটো কাম কৰিছোঁ, কাৰণ মাহে 700 টকা দিছে তেতিয়া। চাহপাতৰ গাড়ীত যাব লাগে, পাছবেলা যাব লাগে, চাহপাতটো মানুহৰ ঘৰৰ পৰা বুক কৰিব লাগে, গৈ ফেক্টৰীত পেলাব লাগে। 700 টকা এমাহত দিছে। সেই তেনেকৈও কাম কৰিছোঁ, পকা যোগালি কৰিছোঁ 30 টকা। এই ওচৰতে এতিয়া গৰখীয়া নগৰত চেনিকাই বুলি কয়, তেওঁলোকৰ ঘৰটোতে মই পকা যোগালি কৰিছিলোঁ। কাৰণ মিস্ত্ৰীজনে 70 টকামান পায়, মোক 30 টকা দিয়ে, কিন্তু লাজ নকৰিছিলোঁ। এতিয়া মই অসমীয়া উঠি অহা ল'ৰা ছোৱালীখিনি এইটোৱে কওঁ, যদি আগবাঢ়িবলৈ হয় লাজ কৰিব নালাগিব। কাৰণ অসমীয়া মানুহে খুব ফিচলিঙালি কৰে বা উপলিঙা কৰে কিবা এটা কৰিলে। নহ'লে বিহাৰী মানুহে ইয়াত চেলুন খুলিব নাপালে নামালয়ে খুলিলেহেঁতেন। কাৰণ চেলুন এখন খুলিলে 1000 টকা এটা ইনকম হয়। এখন চেলুনত যদি 1000 ইনকম হয়, 250 টকা হাজিৰা কৰিলে কোন যাব? কিন্তু এই যে চেলুনখনত গৈ যেতিয়া অসমীয়া ল'ৰা এটাই চুলি কাটিব, তেতিয়া আমাৰ ফিচলিঙালি কৰা মানুহ ঢেৰ ওলাব যে এইটো চেলুনত নাপিতহে কৰে। এই বস্তুটোৱে আমাৰ জাতিটোক বহুত নষ্ট কৰিলে, হঁহাটো। মই লাজটো খুব কম কৰোঁ, সেইকাৰণে নামতি চাৰিআলিত গৈও এটা সময়ত মাছ বিকিব পাৰিছিলোঁ, নামতি চাৰিআলিত ব্ৰইলাৰ কাটিব পাৰিছিলোঁ, মানুহৰ ঘৰত হাজিৰা কৰিব পাৰিছিলোঁ। কাৰণ চেঙেলীয়া বয়সত অলপ লাজ চমো লাগে। কিছুমানৰ ঘৰত হাজিৰা কৰোঁতে কেতিয়াবা লগৰ ল'ৰা ছোৱালী আহি ওলাই যায়, তেতিয়াতো লাজ লাগে ন, এটা চেঙেলীয়া বয়স হৈ থাকে, লগৰ ল'ৰা ছোৱালীবিলাক ওলাই আহি কাম কৰা মানুহ ঘৰতে কেতিয়াবা দেখি যাওঁ। সেই তেনেকুৱা দিনো পাৰ কৰিছোঁ। হাজিৰা কৰি থাকোঁতে লগৰ ল'ৰা ছোৱালী আহি ওলাইছে, কিন্তু তেহেঁতি ভালকৈ কৈ থৈ যায় যে কৰ আৰু কৰি আছোঁ, হ'লেওতো লাজ লাগে। কিন্তু এই লাজটো কাটি কৰিব পাৰিলেহে আগবাঢ়িব পাৰিব। আৰু নিজৰ সততা লাগিব, ভগৱন্তৰ প্ৰতি ভক্তি লাগিব, এই গুণখিনি কিন্তু গোটেইখিনি লাগিব, তেতিয়াহে পাৰিব। যদি টকা পইচা কেইটামান হোৱা দেখি ৰাগ ৰাগিয়াল খাই উৎপাত কৰে, অভদ্ৰামী কৰে, তেতিয়া দুদিনতে চব ঘটি মেলি কষ্ট কৰা বস্তুবোৰ নাইকিয়া হৈ থাকিব। আজিৰ দিনত আপোনাৰ ব্যৱসায় কি ধৰণে জড়িত? এতিয়া বৰ্তমান কুইন ফাৰ্নিচাৰ 5টি শ্ব'ৰুম কৰিছোঁ আমি, আৰু আমাৰ মানুহগৰাকীয়ে কষ্ট কৰি 2খন হোটেল কৰিছে। তেওঁ যথেষ্ট কষ্ট কৰে, কাৰণ তেওঁ এজন ভাল প্ৰতিষ্ঠিত, দেউতাক গেলেকী এজন প্ৰতিষ্ঠিত মানুহ। তথাপিও মোৰ লগত আহি বহুত সংগ্ৰাম কৰিছে, কৰি এতিয়া নিজে বাচনলৈকে ধুৱে তেওঁ। জয়সাগৰ কলেজ চাৰিআলিত এখন আমাৰ হোটেল আছে, এখন কালুগাঁৱত আছে। লাহে লাহে চলি আছে, কাৰণ ব্যৱসায় বাণিজ্যবিলাক লাহে লাহে ষ্টাৰ্ট হৈ যাব, লাহে লাহে চলিব, ধৈৰ্য লাগিব, বহুত ধৈৰ্য লাগিব। আপোনালোকৰ শ্ব'ৰুম ক'ত আছে? কুইন ফাৰ্নিচাৰ আমাৰ শিৱসাগৰত আছে, কাৰেং তিনিআলিত, গেলেকীত আছে, কালুগাঁৱত আছে, জয়সাগৰত আছে, এনেকৈ কেইবাটাও ঠাইতো আমি কৰিছোঁ। ৰাইজৰ আমি কুইন ফাৰ্নিচাৰতে বেছিকৈ সমাদৰ পাইছোঁ। আৰু কুইন ফাৰ্নিচাৰখন হোৱাৰ পিছতহে মই গান গোৱাৰ পৰা আৰম্ভ কৰি বাদ্যযন্ত্ৰ কিনাৰ পৰা মাটি বাৰী গোটেইখিনি তাৰ পৰাহে মই কৰিব পাৰিছোঁ, আৰু ৰাইজকো কিবা এটা সহায় কৰিব পাৰিছোঁ। কাৰণ কিছুমান ব্যৱসায়ত নিজে চলিবলৈ জটিল হয়। এতিয়া আপোনাৰ ধৰি লওক কুইন ফাৰ্নিচাৰ আছে, আপোনাৰ লগতে হোটেলো ব্যৱসায় কৰিছে, আপোনাৰ তলতো বহুত কৰ্মচাৰী আছে। কিমান মানুহ পৰিয়াল আপুনি পুহি আছে? এতিয়া গোটেইখিনি মিলাই 100 জনৰ ওপৰত হ'ব। তাৰমানে ছিজন ৱাইজ কাম হয়, কেতিয়াবা ফাৰ্নিচাৰ কামবিলাক বেয়া ডাউন থাকে, তেতিয়া ধৰক ইমানখিনি এমপ্লয়ি নালাগে। এতিয়া ছিজন চলি আছে, 100 জনৰ ওপৰত কৰ্মচাৰী প্ৰয়োজন হৈ যায়, আহি থাকে গৈ থাকে, তেনেকৈ কৰ্মবিলাক চলি আছে। কিন্তু এই অসমীয়া ল'ৰাখিনিও যে সংস্থাপিত হৈ আছে, ঘৰ দুৱাৰ বনাইছে, চলিছে, সেইটো মানে বহুত ভাল লাগে। কিছুমানে ধৰক নোৱাৰিছে, সেইটো নিজৰ ভাগ্যৰ কথা। যি একেলগে 2জন মানুহ থাকিলে 2জনে যে ছাকচেছ হ'ব বা 4জনে সমানে ছাকচেছ হ'ব, সেইটোতো সম্ভৱ নহয়। আৰু এটা কথা জানিম মই, আপোনাৰ ধৰি লওক অলপতে আমি শুনিব পাইছিলোঁ আপুনি কোনোবা এজন বিকলাংগ লোকৰ নেকি, এটা ভৰি নাই। এতিয়া মানে কি, এটা ৰিচেণ্ট মোৰ কাম আছে, মই কেইটামান ঘৰ তৈয়াৰ কৰিবলগীয়া আছে, কৰিলোঁ। কাৰণ কষ্ট পইচা, মই কৰিম বুলি ভাবিলোঁ, পটকৈ কৰিব নোৱাৰোঁ। এতিয়া ভৰিটো কথা বতৰা পাতিছোঁ, প্ৰায় 1.5 লাখমান খৰচ হ'ব। কাৰণ এতিয়া মাৰোৱাৰী যুৱ সমাজে এটা ভৰি দিছিলে, ভৰিটো দাঙিবই নোৱাৰে, গতিকে সি মোক দেখুৱালে, গতিকে তাৰ ভৰি এটা নাই। গতিকে সেই ভৰিটো সৃষ্টি কৰিবলৈ বা ডক্টৰৰ লগত যোগাযোগ কৰি খোজকাঢ়িব পৰা কৰিবতো লাগিব। এনেই ভৰি এটাটো মানুহক দেখুৱাই TRP পাবলৈতো ভৰি এটা লগাই দিলে নহ'ব। তেওঁ যিটো কৰিবলগীয়া কাম সেইটো কৰিব লাগিব। মই এতিয়া কথা পতা মতে 1.5 লাখমান টকা খৰচা হ'ব, আৰু সেই কামটো যিদিনে কৰি তেওঁ খোজ কঢ়া পাই, মই ভাবিছোঁ জীৱনত আৰু মই যদি কাইলৈ মৰিও যাওঁ, মোৰ আৰু দুখ থাকি নাযায়। কাৰণ এজন মানুহ যদি ভৰি হাত নাইকিয়া মানুহ মোৰ কাৰণে খোজকাঢ়িছে, বা মোৰ নিচিনা এটা মানুহৰ কাৰণে যদি কেইটামান পৰিয়ালৰ চৌকা জ্বলিছে, মোৰ নিচিনা ময়ো এটা বিকলাংগৰ নিচিনা, মই কাৰণ ৰাজহাড় অপাৰেশ্যন কৰিবলগীয়া হৈছিলে। টিউমাৰ হোৱাৰ পিছত মই ৰাজহাড় অপাৰেশ্যন কৰিছোঁ, এতিয়াও ভালকৈ খোজকাঢ়িব নোৱাৰোঁ। কিন্তু মোৰ কাৰণে যদি কোনোবা খোজ কাঢ়ে, কোনোবা পৰিয়াল এটা চৌকা এটা জ্বলে, এইটো বৰ ডাঙৰ কথা। কাৰণ পৃথিৱীলৈ আহিছোঁ মানৱ জীৱন এটা লৈ, কাৰোবাক যদি এমুঠি খুৱাই যাব পাৰোঁ, লোকৰ পৰা খুজি খোৱাতকৈ, লোকক হাত পাতি চলাতকৈ এমুঠি যদি কাৰোবাক খুৱাব পাৰোঁ, এইটো কিন্তু বৰ ডাঙৰ কথা। হয়, ভাল লাগিছে আপোনাৰ কথা পাতি। আৰু
এটা কথা জানিম, কিমান পৰিয়ালৰ ঘৰ বনাই দিলে তেওঁলোকে? আমি এইবিলাক হিচাপ দিবলৈ এনেই বেয়া লাগে, মানে কি মই সময় গগৈ নিচিনা নহয়, ধৰক তেওঁ ঘৰ এটা বনাইছে, সেইটো দেখুৱাইছে, ভিডিঅ'টো ভাইৰেল হৈছে, কিবা হৈছে, এই চব কাম চব কৰি থাকিও ভাল নালাগে। ঘৰ বনাই দিয়া ঘৰো মনতে বেয়া পাব পাৰে। এতিয়া চাওক, এতিয়া বস্তুটো এই ছ'চিয়েল মিডিয়াটো এনেকুৱা পৰ্যায় পাইছেগৈ, ক'ৰবাত বিয়া এখন খাবলৈ গ'লেও সেই মানুহ খাই থকা মানুহখিনি ভিডিঅ' এটা বনাই দি দিয়ে, কিছুমানে বেয়াও পায়। কোনে কেমেৰাটো টোৱাই যে ভিডিঅ' এটা বনাই মানুহক দি দিব লাগিব, কাৰোবাৰ ঘৰত 4জনে বহি কিবা আলোচনা এটা কৰিছে, সেইটো ভিডিঅ' এটা বনাই ছ'চিয়েল মিডিয়াত দি দিছে কাৰোবাৰ টিআৰপিৰ কাৰণে, সেইটো মই বৰ যুক্তিসংগত বুলি নাপাওঁ। মই যি এটা পাওঁ কৰিছোঁ, 2-এটা মই দেখুৱাওঁ, কাৰণ দেখুৱাবলৈ মন যায়, আকৌ পাৰ্মিশ্যনটো লওঁ। এটা ঘৰ মই নিজৰ খৰচত তৈয়াৰ কৰিও তেওঁলোকক পাৰ্মিশ্যন নোলোৱাকৈ মই ভিডিঅ' বনাই নিদিওঁ, কাৰণ মানুহে লাজ পায় কিছুমান কথাত। এতিয়া মোৰ ওচৰলৈ কিনিবাই সহায় এটা বিচাৰি আহে, সেই সহায়টোও যদি মই ছ'চিয়েল মিডিয়াত গৈ দি দিওঁ, মানে মানুহজনেও নিজকে জাহিৰ কৰা বুজায়। নিজকে শিকোৱা বুজায়। আৰু দ্বিতীয়তে কিবা মানুহজনে যদি লাজ পাই যায় মোৰ কাৰণে, মইতো সহায় কৰা নহ'ল নহয়, তেওঁ মনতে দুখ পালে নাই। কোনোবাই উপলিঙা কৰি দিলে, ধৰক তই আমুকৰ ঘৰলৈ পইচা বিচাৰি গৈছিলি, তোক সহায় কৰিলে, সেইটোকে তোক ফেচবুকত দি দিলে। এই বস্তুটো কিন্তু বৰ ডাঙৰ কথা চলি গৈ আছে লাহে লাহে। ক'তো খাবলৈও যাব নোৱাৰি, ক'তো বহিবলৈও যাব নোৱাৰি, পটককৈ ভিডিঅ' এটা বনাই কোনোবাই দি দিয়ে, বা সেইটো বেয়া লাগে। বা কিবা এটা ঘৰুৱা আলোচনা বা সামাজিক কিবা এটা ক'ৰবাত গৈ মিটিং এখন চলি থাকিলেও তাত বাদ বিতণ্ডা হ'লে সেইটোও ছ'চিয়েল মিডিয়াত দি দিয়ে, কাৰণ গোটেই পৃথিৱীয়ে পায়। এইটো অকণমান বহুত চিন্তনীয় কথা। মই সেইকাৰণে অলপ বেয়া পাওঁ কিছুমান ঘৰুৱা সেইবিলাক ক'বলৈ। লগতে আপুনি বহুতো দুখীয়া দৰিদ্ৰ ল'ৰা ছাত্ৰ ছাত্ৰীকো অলপ আৰ্থিক সাহায্য যি পাৰোঁ। মই এতিয়াই নহয়, যেতিয়াৰ পৰা মই মাংস দোকানৰ কাম, তেতিয়াও গাঁৱৰ ঘৰৰ যথেষ্টকেইটা ল'ৰা এতিয়া চাকৰি পালে, এই কিতাপ নাই, বহি নাই, তেনেকৈ দিছোঁ। বা মই লগতে মোৰ লোকচান হ'লেও লগতে সংস্থাপন দি তেহেঁতক লগতে ৰাখি এতিয়া কোনোবাই ভাল চাকৰি পালে, কোনোবাই মাষ্টৰ হ'ল, কিন্তু সেই সন্মানকণ সিহঁতি দেখিলে কৰে। এতিয়া নামতি চাৰিআলিতে এটা ল'ৰা এতিয়া সুন্দৰকৈ এখন ব্ৰইলাৰ দোকান, মোৰ কৰ্মচাৰী হিচাপে আছিলে, ব্ৰইলাৰ দোকানখন চলাই এতিয়া এখন স্কৰ্পিঅ' কিনি এটা একদম ভয়ংকৰ, মোৰতো ঘৰৰ এই অৱস্থা, তাৰ ঘৰটোত এতিয়া জোতা জোৰ পিন্ধি সোমাই যাব নোৱাৰি। সেইটো মোৰ কাৰণেও এটা বহুত গৌৰৱ বা বহুত সৌভাগ্য। উঠি অহা ল'ৰা এটা যে, অসমীয়া ল'ৰা এটাই মোৰ কথাখিনি মানি চলি মোৰ দোকানখনতে যে সংস্থাপিত হৈ যে আজি মানে প্ৰতিষ্ঠিত হ'ল, সেইটো বৰ ডাঙৰ কথা। ঠিকেই। এটা সময়ত ব্ৰইলাৰ ব্যৱসায় কৰিছিলে, ব্ৰইলাৰ কাটিছিলে, এটা সময়ত আনৰ ঘৰত গৈ হাজিৰা কৰিছিলে, আৰু আজি সেইজন ব্যক্তি যথেষ্ট সম্পত্তিগৰাকী বুলি ক'ব লাগিব, যিহেতু তেখেতে আজি বহুতো পৰিয়ালক সংস্থাপন দি আছে, লগতে বহুতো আশ্ৰয়হীনা পৰিয়ালক এটাকৈ গৃহ নিৰ্মাণ কৰি দিছে। আৰু এয়াই আছিলে শিৱৰাজ অসম। তেখেতৰ মই জীৱন যাত্ৰাৰ বিষয়ে জনালোঁ, কিন্তু আৰু বাকী আছে। তেখেতে এইসমূহ কাম কৰাৰ লগতে ব্যৱসায় বাণিজ্যৰ লগত জড়িত হোৱাৰ লগতে তেখেতৰ কিন্তু আছে অন্য এক প্ৰতিভা। তেখেতে সংগীত ক্ষেত্ৰখনতো যথেষ্ট অৱদান আগবঢ়াইছে, সংগীতৰ চৰ্চা কৰে। সেই বিষয়ে জানিবলৈ আপোনালোকে ইয়াৰ পিছৰ প্ৰতিবেদনটো চাব লাগিব। এইটো ইমানতে সামৰিছোঁ। চাই থাকিব ইলাইভ। নমস্কাৰ।